যেহেতু কাইলৈ প্ৰথমখন অৰ্থাৎ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া IPLৰ প্ৰথমখন খেল পঞ্জাৱ কিংছৰ মুখামুখি হ'ব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ। ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল আহি বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত হৈছে আৰু তেওঁলোকে এনেধৰণে অনুশীলন কৰিছে। কিছু সময় পাছতেই তেওঁলোকে নেট প্ৰেক্টিছ কৰিব আৰু পৃথকে অৰ্থাৎ ৰাজস্থান ৰয়েলছ লগতে পঞ্জাৱ কিংছৰ খেলুৱৈসকলে পৃথকে আজিৰ দিনটোত অনুশীলন কৰিব আৰু কাইলৈ যিহেতু খেলখন অনুষ্ঠিত হ'ব তাৰ পূৰ্বেই এনেধৰণে অনুশীলনত নামিছে দুয়োটা দলৰ খেলুৱৈসকল। কিছু সময় পূৰ্বে পঞ্জাৱ কিংছৰ খেলুৱৈসকলো আহি উপস্থিত হৈছে। তেওঁলোকো এই যিখন গ্ৰাউণ্ড আছে এই গ্ৰাউণ্ডত নামিব অনুশীলনত। তাৰ পাছতেই দুয়োটা দলে সংবাদমেল সম্বোধন কৰিব। ইতিমধ্যেই যিহেতু অসম সন্তান অৰ্থাৎ ৰাজস্থান ৰয়েলছৰ খেলুৱৈ ৰিয়ান পৰাগে সংবাদমেল সম্বোধন কৰিছিল আৰু কেনেধৰণৰ প্ৰস্তুতি ঘৰুৱা দৰ্শকৰ সন্মুখত তেওঁ কিমান উৎসাহী সেই কথাও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। আমি দেখুৱাইছোঁ সঞ্জু চেমছন বাহিনীয়ে কেনেধৰণে অনুশীলন কৰিছে আৰু এই যিখন খেল এই খেলখন চাবলৈ এতিয়া গুৱাহাটীবাসী অৰ্থাৎ অসমৰ যিসকল ক্ৰীড়াপ্ৰেমী তেওঁলোক যথেষ্ট উৎসাহী, যথেষ্ট আচলতে আশাবাদী যে এই খেলখনত জয়ী হৈ সঞ্জু চেমছন বাহিনী অৰ্থাৎ ৰাজস্থান ৰয়েলছে প্লে অফৰ যি যোগ্যতা সেয়া অৰ্জন কৰিব আৰু এই খেলখন অতিকৈ গুৰুত্বপূৰ্ণ ৰাজস্থান ৰয়েলছৰ বাবে। প্লে অফত অন্তৰ্ভুক্ত হোৱাৰ বাবে অৰ্থাৎ যোগ্যতা অৰ্জনৰ বাবে এই খেলখন তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজন। আমি ND24ৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়াভাৱে। অনুশীলন এই মুহূৰ্তত চলি আছে ৰাজস্থান ৰয়েলছৰ দলটোৰ আৰু কিছু সময় পাছতেই পঞ্জাৱৰ দলটোৱে অনুশীলনত নামিব। তেওঁলোক আহি এই মুহূৰ্তত বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত হৈছে। সেই দৃশ্যাংশ আমি পৰৱৰ্তী পৰ্যায়ত দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত দেখুৱাইছোঁ যে ৰাজস্থান ৰয়েলছৰ যিসকল খেলুৱৈ সেই খেলুৱৈসকলে অনুশীলনত নামিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।